যদি উলিয়াচোন মোৰ স্কুল যাব সময় হ'ল নহয়। ৰ ভাতকেইটা হ'লেই। কালি চাহেডোখৰ পৰা অনা মাংস জোল অকণমান আছে নহয়, তই তাৰে খাই যা। মই পাছত আলু এটাকে পিটিকা কৰি খাম। তোৰ যে এইটো স্বভাৱ নগ'লে আৰু ন। মোক ভাল ভালকৈ খুৱাই তই সুদা ভাতবোৰ খাবি। যি অকণমান জোল আছে তাকে দুটালৈকে ভাগ কৰ, দুটাই খাম। তই সুদা ভাত খাব নালাগে। শুন, একো নহয় দে। মোৰ খোৱাৰ অভ্যাস আছে নহয়। মই এই মাছ মাংসবোৰ বেয়াই পাওঁ। পিটিকাৰে ভাতকেইটা যিমানকেইটা যায়, মাছ মাংস হ'লে নাযায়হে। এই হ'ব দে, মোৰ ওচৰত ভাওনা কিছুমান নামাৰিবি। মই কৈছোঁ নহয়, তই ভাত পা দুইটালৈকে সমানে উলিয়া। হ'ব বাৰু দে মোৰ কলিজাটো। বাপেৰৰ সৈতে একেই হ'লি। আগতে বাপেৰেও কিবা এটা ভাল বস্তু খাবলৈ বুলি দিলে মোক এৰি কেতিয়াও নাখায়। সেই নিয়মটো এতিয়া তই ল'লি। তোৰ এই কথাবোৰে মোক দেউতালৈ বৰকৈ মনত পেলায়। মা, ঘৰত আমি মানুহ দুটাই, আৰু দুটা মানুহ হৈ মই যদি মাংসৰে খাওঁ তই সুদা ভাত খাওঁ, তেতিয়া জানো মোৰ মনটো ভাল লাগিব কচোন? তই নিজে নাখাই কালি চাৰৰ ঘৰৰ পৰা মোৰ বাবে পানী আনিছ, ৰাতি খায়ো মোৰ বাবে অকণমান থৈ দিছ। মই আকৌ সেই অকলে খামনে? দুইটাই খালে যিমান শান্তি পাম, মই অকলে খালে কেতিয়াও সেইটো শান্তি নাপাম। মা হ'ব দে, তই আকৌ এতিয়া সেয়াকে ভাবি মন বেয়া কৰিব নালাগে। মা, টকা 20টা দিবি নেকি? স্কুলৰ পৰা আহোঁতে মালা এডাল আনিলোহেঁতেন। কাইলৈ বিশ্বকৰ্মা পূজা নহয়। কাইলৈ দেউতাৰ সেই পুৰণা চাইকেলখনতে মালা এডাল আনিব লাগিব। সকলোৱে নিজৰ ঘৰত গাড়ী বাইক এইবিলাকত মালা দিব, মই দেউতাৰ পুৰণা চাইকেলখনতে দিম। হ'ব বাৰু দে, আনিবি এডাল। আগতে দেউতাৰেও চাইকেলখনতে মালা এডাল পিন্ধাইছিল। বুট কেইটামান আনি নাৰিকল এটাৰ সৈতে সৰু সৰু ল'ৰা ছোৱালীবিলাকক মাতি খুৱাইছিল। এতিয়া আৰু সেইবোৰ কৰিবলৈ মন নোযোৱা হ'লেও। হ'ব মা, তোক মই জাহা তাহাকে পইচা খৰচ কৰিবলৈ নিদিওঁ। তই লোকৰ ঘৰত চাকৰণি কৰি যি টকা পাইছ, ঘৰখন চলাইছ, লগতে মোকো পঢ়াইছ। অহা বছৰলৈ মেট্ৰিক দিম। এতিয়াৰ পৰাই 2 টকা যোগাৰ কৰি যাব লাগিব। লোকৰ নিচিনাকৈ আমিতো টিউশ্যন ল'ব নোৱাৰোৱেই। কিতাপকেইখনকে যোগাৰ কৰিব লাগিব নহয়। সেইকাৰণে মই জাহা তাহা পইচা খৰচ কৰাটো ভালো নাপাওঁ। মা দেহি মোৰ ফোনটো, তই যে মোৰ দুখখিনি বুজি পাওঁ, সেইখিনি মোৰ ভাল লাগে। লোকৰ দৰে তোক টিউশ্যন দিয়াব পৰা নাই, তথাপিও তোক কিতাপ পত্ৰ ইউনিফৰ্ম সেইবোৰৰ অভাৱ নোহোৱাকৈ পঢ়া শুনা কৰিবলৈ দিছোঁ। ভালদৰে পঢ়িবি। তয়ে মোৰ সকলো। শুন, দেউতাৰে তোক আধা বয়সতে এৰি থৈ গ'লেই। দেউতাৰৰ পৰিয়ালৰ মানুহবোৰৰ কথাটো জানই। খুৰাৰক দেউতাৰে ইমান কষ্ট কৰি পঢ়ুৱালে, চাকৰিটো পাই দেউতাৰনো কোন আছিল তাকো পাহৰি থাকিলে। সিহঁতে আমি খাইছোঁ নে পিন্ধিছোঁ নে বুলি সুধিবলৈও সময় নাপায়ো। চাকৰি পাই ডাঙৰ মানুহ হ'ল, অট্টালিকা বনালে, গাড়ী ঘোঁৰা লৈছে। এতিয়া আমিনো কোন সুধিবলৈও সময় নাই। দেউতাও নাই, দেউতাৰ পৰিয়ালৰ মানুহো নাই। সঁচাকৈ মা, আজি দেউতা নাই বুলি ক'লতে আমাৰ কাষত কোনোৱেই নাই। খুৰা কিমান স্বাৰ্থপৰ দেখিবিনে? দেউতাই পঢ়ুৱাই শুনোৱাই চাকৰিটো দিয়ালে বুলি ক'ব পাৰি, কিন্তু আজি সেই দেউতাই এৰি থৈ যোৱা মানুহজনী ল'ৰাটোক এষাৰ মাত দিবলৈ আহিবলৈ তেওঁ সময় নাই। কোৱা শুনিছোঁ কাইলৈ বোলে নতুন গাড়ী এখন আনিব বিশ্বকৰ্মা পূজা বুলি। আগতে এখন আছেই, আকৌ এখন কিনিব বোলে নতুন। কিনক দেও, শুন, লোকৰ টকা আছে, এখন নালাগে 10খন কিনিব পাৰিব। আমাৰ দৰে মানুহে সেইবোৰ ভাবি একো লাভ নাই। হয় দে মা, ঠিকেই কৈছ। সেইবোৰ কথা ভাবি গুৰিনো এতিয়া আমি কি পাম? তই ভাতকেইটা উলিয়াচোন, মই ভালকৈ গাটো ধুই আহোঁগৈ। যা, মই উলিয়াওঁ ভাতকেইটা। সেই প্ৰভু, লোকৰ দৰে ধেৰ ধন টকা পইচা নালাগে। মোৰ এই সন্তানটো তুমি ভালে কুশলে ৰাখিবা প্ৰভু। আমাক আৰু ইয়াতকৈ বেছি একো নালাগে। বৌ দেখোন, কি লাগিছিল বৌ? মালা নিবলৈ আহিছে চাগে নিশ্চয়। হয়, তোমাৰ দোকানৰ আটাইতকৈ দামী মালা কেইডাল দেখুওৱা। মই মালা নিবলৈকে আহিছোঁ। পাব, বৰ ধুনীয়া ধুনীয়া মালা আনি থৈছো নহয়। মই জানিছিলোৱে আপোনালোকৰ ঘৰলৈ যে দামৰ দামী মালাডাল নিবলৈ আহিব বুলি। ধুনাকো, তাতে কাইলৈ নতুনকৈ আৰু এখন আনিম নহয়। দামী নলগালে হ'ব জানো? লাখটকীয়া গাড়ীত আৰু 10-20 টকীয়া লগালেতো নহ'ব। হয়, আপুনি একদম ঠিক কথা কৈছে। কাইলৈ নতুন গাড়ী আনিব যেতিয়া ভাল দামী মালা নি থৈ দিয়ক আৰু। তাকে বুলিয়ে নিবলৈ আহিছোঁ। হেৰি, তুমি কাইলৈ আমাৰ ঘৰলৈ এপাক মাৰিবা আকৌ। বিশ্বকৰ্মা পূজা পাতিছোঁ নহয়। আগতে এখনহে আছিল, এতিয়া 2খন গাড়ী হ'ব। ডবলকৈ পাতিছোঁ এইবাৰ। যাবা, অলপ লাগিও দিবাগৈ। কিয়নো নাযাম বাৰু, প্ৰতিবাৰে যাওঁ দেখোন আপোনালোকৰ ঘৰত। এইবাৰ নাযাম নে আৰু? তাতে এইবাৰ ডাবুল গাড়ী খানা, কি মজা হ'ব। ৰকাই, মোকো মালা এটা লাগিছিল। 20 টকীয়া মানৰ মালা হ'ব নেকি বাৰু? ৰং দেখোন আছে, পাবি। 10 টকীয়াৰ পৰা আছে। ৰং? তই মালা কিনিবলৈ আহিছ যে? কিহত লগাবি? ঘৰত বাইক এখন নাই, গাড়ী এখন নাই। ঘৰটো নোৱাৰিবি হ'বলা। খুৰী, আমাৰ ঘৰত গাড়ী বাইক নাই বাৰু, কিন্তু দেউতাৰ চাইকেলখন আছে নহয়। প্ৰতি বছৰে মই তাতে এডাল মালা নি লগাওঁ, তাতে লগাবলৈকে খুজিছোঁ। পুৰণি আধা পুৰণি চাইকেলখনত মালা লগাবি? হাঁহিয়ে উঠে এনেকুৱাবোৰ কথা শুনিলে। খুৰী, ইয়াত হাঁহিবলৈকে কি আছে? আপোনালোকৰ গাড়ী বাইক আছে, আপোনালোকে গাড়ী বাইকত লগাব। আমাৰ চাইকেল আছে, আমি চাইকেলতে লগাম। চাইকেলখনতো বিশ্বকৰ্মাৰে বস্তু, গতিকে আমি যিমানৰ মানুহ সিমানতে থাকিম। চাইকেলখনতে আমি লগাম। দে ৰঘুকাই, মোক সোনকালে দে, মই যাওঁ। স্কুলৰ পৰা বাহিৰে আহিছোঁ। বাৰু, ৰঘু, তই মোক আগত দি ল, মই আগত আহিছোঁ। সোনকালে যাব লাগে, ঘৰত বহুত কাম আছে। কাইলৈ ইমান ডাঙৰকৈ বিশ্বকৰ্মা পূজা পাতিছোঁ,
এতিয়া মই দোকানতে বহুত সময় কৰি থাকিব নোৱাৰো। ৰ'ব দিছোঁ ঐ ৰং, কাইলৈ আমাৰ ঘৰলৈ এপাক যাবি? পূজা পাতিছো নহয়, খুৰাৰে মাতিবলৈ কৈছিল। ভালে হ'ল তোক ইয়াতে লগ পালো, যাবি এপাক? হ'ব দিয়ক খুৰী, যাম বাৰু। পিছে কথা এটা সুধিবলৈ পাহৰিলোৱে নহয়। আপোনালোকৰ ভাস্কৰ আহিবনে নাই বাৰু? সি বহুত দিন অহা নাই নেকি বাৰু ঘৰলৈ? ক'তো সেইবোৰ স্কুলৰ পৰা পটককৈ আহিবলৈ দিব। ইমান ষ্টেণ্ডাৰ্ড স্কুলত পঢ়াইছো, মোৰ ল'ৰা ঘৰলৈ আহিবলৈ নাপায়েই। ভালকৈ পঢ়িলেহে ভালদৰে চাকৰি বাকৰি এটা কৰিব পাৰিব, সেইকাৰণে হোষ্টেলতে ৰাখি দিছোঁ। ঘৰত থাকিলে বৰকৈ পঢ়িবলৈ মন নকৰে যে, তাতে থাকক, পাওক সেকাটো। ঘৰত থাকিলে যিমান পঢ় বুলি ক'লেও নুশুনে, সেইকাৰণে হোষ্টেলতে দি দিছোঁ। নাহে কাইলৈ, ক'ত সিহঁতৰ বন্ধ দিব। সেইটো কথা, বহুত দিন হ'ল যে, সেইটো কাৰণে সুধিলোঁ। বাৰু হ'ব দিয়ক, আপোনাক কোনকেইটা লাগে চাই দিয়কচোন, মই পেক কৰি দিওঁ। মইনো কি চাম আৰু, তোৰ দোকানৰ আটাইতকৈ দামী 10ডালমান মালা ভৰাই দে। ঠিক আছে বাৰু তেতিয়াহ'লে, ৰ'ব মই এতিয়া পেক কৰি দি আছোঁ। মজা লাগিছে মোৰ বসন্তীখন, ধুনীয়া লাগিছে দেই। মা চাহিচোন, কি ধুনীয়া লাগিছে। একেবাৰে পুৰণা চাইকেল ধুনীয়াকৈ ধুই মেলি একদম তেল চেল সানি চকচকীয়া কৰি পেলালোঁ। হয়তো আকৌ, তই চাইকেলখন বৰ ধুনীয়া কৰি পেলালি দেখোন। তেল চেল সানি একেবাৰে চকচকীয়া কৰি দিলি, বৰ ধুনীয়া লাগিছে মালাডালৰ সৈতে। মা মজা কৰি লৈছোঁ। এতিয়া এইখনতে উঠি গাঁৱৰ মানুহবিলাকৰ ঘৰত বিশ্বকৰ্মা পূজা খাবলৈ যাম। বহুতে মাতিছে নহয়। মা কালি মেলা দোকানত লগ পাই খুৰীও মাতি গৈছে, যাম নে কি সিহঁতৰ ঘৰলৈ? হয় নেকি? যাবি দে। মাতিলে বোলে ৰণলৈও যাব লাগে, নামাতিলে বোলে ভোজলৈও যাব নালাগে। গতিকে মাতিছে যেতিয়া এপাক দেখাটো দি থৈ আহিবি গৈ দে। যিমান যি হ'লেও সিহঁতটো আমাৰ নিজৰে, সিহঁতে আমাক নিজৰ বুলি নাভাবিলেও তেজমঙহৰ সম্পৰ্কবোৰনো ক'লৈ যাব। বাৰু হ'ব দে মা, পলিথিন এটা লৈ থৈছোঁ, তোলৈ লৈ আহিম দে, চিন্তা নকৰিবি। তোক এৰি মই খাব নোৱাৰো নহয় আকৌ। দেহি মোৰ কলিজাটো, প্ৰতিবাৰেই তই বিশ্বকৰ্মা পূজা খাবলৈ গৈ এক পলিথিন প্ৰসাদ আনি মোক দিয়। সকলে খাব নোৱাৰতো মাৰক এৰি। হ'ব যা, সোনকালে আহিবি কিন্তু দেই। হ'ব দে। মা মোবাইলটো লৈ থৈছোঁ দেই, খুৰাহঁতৰ নতুন গাড়ীখনৰ লগত ফটোকপি উঠিম মানে। বাৰু হ'ব যা, নিজৰ গাড়ী নাই যেতিয়া খুৰাৰৰ গাড়ীখনতে ধুনীয়াকৈ ফটোকপি মাৰি আহিবি। পিছে নিজৰ চাইকেলখনৰ লগত একপি মাৰিলি নে নাই? নামাৰিম নে, 10-15 কপিমান মাৰিলোঁ। বাৰু তেতিয়াহ'লে এতিয়া মই যাওঁ দেই মা। যা। দেউতাকৰ পুৰণি চাইকেলখনতে ধুই পখালি মালা পিন্ধাই কিমান যে ফূৰ্তিত ওলাই গৈছে পূজা খাবলৈ বুলি। সঁচাকৈ ল'ৰাটো এনেকৈ ফূৰ্তিত থকা দেখিলে মোৰ মনটো বৰ ভাল লাগে। সদায় ভগৱান তুমি আমাক এনেদৰেই ৰাখিবা, আনৰ দৰে ধন টকা পইচা নালাগে আমাক, মাথো ল'ৰাটোৰ সৈতে মোক সুখত ৰাখিবা প্ৰভু। মোৰ পচন্দ বুজিছ, এই কালাৰটো মই বহুত ভাল পাওঁ নহয়, ৰেড কালাৰটো। সেইটো কাৰণে পাপাই ৰেড কালাৰে আনিছে। ৰং দাদা, তুমি আহিলা? আহা। মাৰা আকৌ, সেইটো আৰু সুধিব লাগেনে? আহা মাৰিলো আহি। আৰে ৰাম, তই এইবোৰ কি কৰিছ ইয়ালৈ আহি? নতুন গাড়ীখনৰ লগত ফটোকপি তুলিছে আকৌ। ফটো তুলিছে? কাক সুধি ফটো তুলিছ তই? নিজে এতিয়ালৈকে নতুন গাড়ীখনত ফটোকপি উঠি পেলাই একোতে দিয়া নাই, তই আকৌ আগতীয়াকৈ ফটো মাৰি পেলাই ফেচবুকত দি নিদিবি। কাক সুধি দিছ তই? মোবাইল দেখুৱাবলৈ আহিছ? লোকৰ আধা বুলিয়ে মোবাইলটো লৈ পেলাই ফটো মাৰিবলৈ আহিছ? লাজ নালাগে তহঁতৰ? সুধিব পাৰ নে নোৱাৰে তই মোক একপি ফটো মাৰো বুলি? মই ভণ্টি সুধিয়ে লৈছিলোঁ খুৰী। তাই কি জানে? তই তাইক সুধি ল'বলৈ লোকক নুসুধাকৈ এনেকৈ ফটো মাৰিবলৈ আহিছ? নিজৰটো গাড়ী এখন কিনাৰ অকাত নাই, লোকৰ গাড়ী মুখৰ আগত ফটো মাৰিবলৈ আহিছ? তহঁতৰ নিচিনাবিলাকে সঁচাকৈ মাতিবই নাপায়। কিয় জানো মাতিছিলোঁ জানো মই একপি সাধাৰণ ফটো মৰাৰ কাৰণে আপুনি মোক এনেকৈ ক'লে? কিয়নো মাতিছিল? আমাৰ দৰে দুখীয়া মানুহক নামাতিলে হ'লহেঁতেন। মইতো আপোনাক মাতিবলৈ কোৱা নাছিলোঁ। হ'ব দিয়ক, আপোনালোকৰ ধনী মানুহৰ ঘৰত আমি নাহিলেও হ'ব। থাকিব নালাগে, তই নহ'লেও আমাৰ ঘৰত আৰু বহুত মানুহ আহিব। তহঁতবিলাক নহ'লেহে পাৰিছোঁ। খুৰাৰে মাতিবলৈ কৈছে কাৰণে মাতিছোঁ, মোৰতো মাতিবলৈ অকণো মন নাছিল। তহঁতৰ নিচিনাই ভিক্ষাৰী চাব। তহঁতক মতা মাত বুলি ক'লে মানে এটা সুবিধাহে পাবি, বস্তু খুজিবলৈ আৰু ইয়াত খাবলৈ। তুমি কিয় তেনেকৈ ক'লা দাদাক? তেনেকৈ ক'ব নাপায় নহয়, দাদাই মনত কিমান দুখ পাইছে। এনেকৈ পঠিয়াই দিব নালাগিছিল, তুমি জানানে? হ'ব, তুমি এইবোৰ নাজানা নহয়। ইহঁতবোৰ এনেকুৱাই, চল পালে গললৈ জঁপিয়াব বিচাৰে। বাদ দিয়া, ব'লা ভিতৰলৈ ব'লা। ছাৰ, বাইদেউ, কিবা হ'ল নেকি? কিবা হ'ল মানে ডাঙৰ কথা আছে। তোমাক আৰু কিমান কম কোৱাচোন, আমাক ছাৰ বাইদেউ বুলি নামাতিবা বুলি। নিজৰ ভাই ভনী বুলি ভাবিব নোৱাৰা নেকি তুমি কোৱাচোন? আগৰ পৰা মাতি থকা যে, এতিয়া আকৌ বেলেগকৈ মাতিবলৈ বৰ বেয়া লাগে। পিছে মোৰ ঠাইখন সৰা হৈ গ'ল, এতিয়া গোটেইখিনি মুচি দিওঁ নেকি? ঠাইখিনি মুচি দিবা, যিমান যি হ'লেও পূজা পতাৰ কথা নহয় জানো? আৰু কি হ'ল, তোমাক ল'ৰাটো লৈ আহিবলৈ কৈছিলোঁ নহয়, নানিলা যে কিয়? ল'ৰাটো আজি লৈ আহিবা বুলি কোৱা নাছিলোঁ জানো বাৰু? তুমি যে নানিলা?
আচলতে সি বৰকৈ ঘূৰি পকি ভাল নাপায়। ঘৰত থকা সময়কণ পঢ়াতে লাগি থাকে। যিমাজি হৈ এতিয়া 9ত পালেহি নহয়, অহা বছৰলৈ মেট্ৰিকে দিব। ইফালে খুৰাকৰ ঘৰতো নতুনকৈ গাড়ী এখন লৈছে যে, পূজা ডাঙৰকৈ পাতিছে। তাক তালৈ মাতিছে, সি তালৈকে গৈছে। তোমাৰ ইমান কম ল'ৰাটো কেতিয়াবা লৈ আহিবলৈ তুমি জানা। আৰু আজি পূজাৰ দিনাখনি তুমি মানে তাক তালৈকে পঠিয়াই দিলা। ইয়ালৈকে এপাক আহিবলৈ ক'ব পাৰিলা হয়। এই হ'ব দিয়ক, তালৈ কিবা এটা লৈ যাম, হৈ যাব। অ' মা, আৰে শুন, তই ইয়াত ওলালিহি যে? অ' মা, ঘৰলৈ গৈ তোক নাপায় ইয়াত আছো বুলি জানি ইয়ালৈকে গুচি আহিলো চাইকেলখন লৈ। আৰে ৰং, তুমি কান্দিছা যে, কি হ'ল তোমাৰ? অ' শুন, কি হ'ল তোৰ হা? এনেকৈ কান্দি কান্দি আহিছো যে, কোনোবাই কিবা ক'লে নেকি? ৰং, কি হ'ল তোমাৰ? কোৱা আকৌ, কোনে কি কৰিলে তোমাক? অ' মা, মই খুৰীহঁতৰ ঘৰত বিষ্ণু পূজা খাবলৈ গৈছিলোঁ নহয়, আৰু সিহঁতৰ নতুন গাড়ীখনৰ লগত মই ফটোকপি উঠাৰ বাবে খুৰীয়ে মোক বৰ বেয়াকৈ ক'লে আৰু মোক তাৰ পৰা খেদি দিলে মা। মই যে কিয় গৈছিলোঁ এতিয়া নিজৰ ওপৰতে খং উঠিছে। খুৰীয়ে বাৰু মোক ফটোকপি মৰাৰ কাৰণে ইমান বেয়াকৈ ক'ব লাগে নে কোৱাচোন মা। মই নোকোৱাকৈ তাৰ পৰা গুচি আহিছোঁ মা। মই আৰু সেইখন ঘৰত কেতিয়াও ভৰি দিবলৈ নাযাওঁ। একপি সাধাৰণ ফটো মৰাৰ কাৰণে মোক বহুত বেয়াকৈ ক'লে। আমাৰ দৰে ভিক্ষাৰীবোৰক বোলে তালৈ মাতিবই নাপায়। মই আজি বহুত দুখ পাইছোঁ মা। তেনেকৈ কৈছে? অ' মা, মোক বৰ বেয়াকৈ ক'লে। তাতে বহুত মানুহ আছিল, সকলোৰে আগত মোক লাজ দিলে। মই লগালগ গুচি আহিলোঁ তাৰ পৰা। কি আচৰিত মানুহ, ফটোকপি গাড়ীখনৰ লগত মাৰিলে বুলি তেনেকৈ ক'ব লাগেনে? বৰ আচৰিত দেই সঁচাকৈ। ইছৰাম, সঁচাকৈ দেই, এই সৰু ল'ৰাটোক কেনেকৈ কি কথা ক'ব লাগে তাকো নাজানেনে বাৰু? তাকো নিজৰ খুৰীয়েকে। ইমান অহংকাৰ নে? ৰং, তুমি নাকান্দিবা, আমাৰ গাড়ীখনতে ফটো মাৰাকৈ যোৱা। অ' শুন, তই নাকান্দিবি দে, দুখ নকৰিবি। কি কৰিবি, আমাৰ দৰে দুখীয়া মানুহক সিহঁতে পাত্তাই নিদিয়ে। দেউতাৰৰ কাৰণে আজি ইমানখিনি সিহঁতৰ হ'বলৈ পালে, কিন্তু সিহঁতে আজি আমাক পাহৰিলে। বাদ দে, সেইবোৰ ভাবি দুখ কৰি নাথাকিবি। ইয়াতে অলপ ৰ, ইয়াতে আমি দুয়োটাই পূজা খাই মেলি ঘৰলৈ যাম। যা, ছাৰহঁতৰ গাড়ীটো ফটো মাৰিবলৈ কৈছে নহয়, তাতে মাৰিবি যা। অঁ ৰং, তুমি নাকান্দিবা। এনেকৈ পূজাৰ দিনাখন কান্দি থাকিলে ভাল নালাগে নহয় ইমান ডাঙৰ ল'ৰাটো। যোৱা, আমাৰ গাড়ীখনতে ধুনীয়াকৈ ফটো উঠিব পাৰিবা। আৰু এতিয়া পূজা হ'ব নহয় ইয়াত, ধুনীয়াকৈ পূজা খাই মেলি মাৰ লগত একেবাৰে ঘৰলৈ যাবা। এতিয়া তুমি যাব নালাগে। অঁ, আমাৰ মাইনা শুই আছে নহয়, উঠিলে মানে মাইনাৰ লগত তুমি খেলিব পাৰিবা। এতিয়া তোমাৰ যিমান মন যায় সিমান ফটো তোলাকৈ যোৱা। মা, মোৰ আৰু এইবোৰ ফটো চটো তুলিবলৈ মন নাই মা। বহুত দুখ পাইছোঁ আজি মই। লোকৰ গাড়ীত ফটো উঠিবলৈ গৈ মই আজি বহুত লাজ পাইছোঁ। ৰং, তুমি চিন্তা নকৰিবা, এদিন তুমিও তেনেকুৱা গাড়ী ল'ব পাৰিবা। ভালদৰে পঢ়া শুনা কৰাচোন, তেনেকুৱা গাড়ী এখন কি 10খন কিনিব পাৰিবা। ছাৰ, সেইবোৰ আমাৰ কাৰণে সপোন। আমাৰ দৰে দুখীয়া মানুহে ক'ত ইমানকৈ পঢ়ুৱাব পাৰিম যে ভালকৈ পঢ়া শুনা কৰি চাকৰি এটা কৰি সেনেকৈ গাড়ী ল'ব পাৰিব। যেনে তেনে হাই ছেকেণ্ডেৰীলৈকে তাক পঢ়োৱাৰ দায়িত্বটো ল'ব পাৰিম। তাৰপাছত আৰু মই তাক একোৱে পঢ়াব নোৱাৰিম। এনেকৈ কাম বন কৰি মইনো কেইটকা পাম যে তাক পঢ়ুৱাম? তুমি সেইবোৰ একেবাৰে চিন্তা কৰিব নালাগে। তুমি আমি সৰু থকাৰ পৰা এইখন ঘৰত কাম কৰিছা, তোমাক আমাৰ নিজৰ পাৰ দৰে ভাবো। গতিকে তুমি যিমানলৈকে ৰঙক পঢ়ুৱাব পাৰা পঢ়োৱা, বাকীখিনি পঢ়োৱাৰ দায়িত্ব মোৰ। আৰু ৰং, তুমি মোক কথা দিব লাগিব যে তুমি ভালদৰে পঢ়া শুনা কৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিবা। আৰু মই যিখিনি টকা খৰচ কৰিম সেইখিনি তুমি মোক পাছত ঘূৰাই দিবা, হ'লতো? কি আপুনি সঁচাই কৈছে ছাৰ? মই যিটো কথা কৈছোঁ আপুনি মোক পঢ়াবনে ছাৰ? মোৰ পঢ়া শুনা কৰিবলৈ বহুত মন আছে। পঢ়া শুনা কৰি মোৰো চাকৰি কৰিবলৈ মন আছে। মোৰো এনেকৈ লোকৰ দৰে গাড়ী ল'বলৈ মন আছে, ধুনীয়াকৈ ঘৰ এটা বনাবলৈ মন আছে, মাক সুখত ৰাখিবলৈ মন আছে। আপুনি যদি মোক সহায় কৰে মই সঁচাকৈ মনোযোগেৰে পঢ়া শুনা কৰিম। মই আপোনাক কথা দিছোঁ, ভালদৰে পঢ়া শুনা কৰি মই এটা চাকৰি কৰি আপোনাৰ টকা মই ঘূৰাই দিম। অঁ, কিয় মিছা ক'ব কোৱাচোন? তুমি মাথো তোমাৰ পঢ়াত গুৰুত্ব দিয়া, আৰু কিবা কিবি যদি বস্তু তোমাৰ দৰকাৰ হয় তুমি আমাক নিসংকোচে খুজিবা। আমি তোমাক সকলো সহায় কৰিম। এনেদৰে ভালদৰে পঢ়া শুনা ল'ৰা ছোৱালীক সহায় কৰিবলৈ পালে আমাৰো ভাল লাগিব। আৰে কি হ'ল, তুমি একো কান্দিছা যে? নাই, এয়া মোৰ দুখৰ চকুলো নহয়, এয়া মোৰ সুখৰহে চকুলো। তোমালোক আমাৰ তেজৰ কোনো সম্পৰ্ক নহয়, তথাপিও আমাক বহুত সহায় কৰি আহিছা। বিপদে আপদে সকলো সময়তে তোমালোকে আমাক সহায় কৰি আহিছা। আৰু আজি ইমান ডাঙৰ কাম এটা কৰিবলৈ তুমি আমাক উৎসাহ দিছা। কিন্তু নিজৰ মানুহবোৰে আমাক কেতিয়াও নাচায়, আৰু আজি এয়া ব্যৱহাৰ কৰি তাক পঠিয়াই দিলে। বাৰু হ'ব দিয়া, এতিয়া এইবোৰ কথা কৈ মন বেয়া কৰি থাকিব নালাগে। এতিয়া ধুমধামেৰে কাম বনবোৰ কৰি পূজাৰ আয়োজন কৰিব লাগে, নে কি কোৱা? অঁ দুনাকো, তোমাৰ চকু পানীবোৰ মচা, এই পূজাৰ দিনাখনি ফূৰ্তি কৰিব লাগে। এতিয়া কন্দাৰ সময় নহয়। তুমি চিন্তা নকৰিবা। তোমাৰ ল'ৰাক যিজনী মানুহে গাড়ীখনৰ সন্মুখত ফটোকপি মৰাৰ কাৰণে ইমান বেয়াকৈ ক'লে, সেই মানুহজনী এদিন তোমাৰ ল'ৰাক লৈ জ্বলিব, চাই থাকিবা। ঘৰখনে সিহঁতক বহুত বেছি মৰম কৰে আৰু বিপদে আপদে সহায় কৰে।
এতিয়া আকৌ ৰঙক ভৱিষ্যতলৈ পঢ়ুৱাৰ কথা দিছে। সি যি পঢ়িব বিচাৰে তাকেই পঢ়ুৱাব। আৰু তেওঁলোকে যেনেকৈ কথা দিছিল সেইমতে কৰিলে। তেওঁলোকে নিজৰ টকা খৰচ কৰি ৰঙক পঢ়িবলৈ আগবঢ়াই দিলে। তই আহিলি শুন। অঁ মা আহিলোঁ। চাচোন কেনেকুৱা লাগিছে গাড়ীখন, ভাল লাগিছেনে তোৰ? বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। তোৰ সপোনৰ গাড়ীখন তই আনিব পাৰিলি, সঁচাকৈ আজি মোৰ বৰ ভাল লাগিছে। তই সেইটো সৰুৰ পৰা দেখা সপোনটো আজি পূৰণ হ'ল। অঁ মা, মোৰ আটাইতকৈ ডাঙৰ সপোন আছিল এইটোৱেই যে মই নিজাকৈ এখন গাড়ী ল'ম, ঘৰ দুৱাৰবোৰ পাছে পৰিও বনাই থাকিব পাৰিম। কিন্তু মোৰ এই ডাঙৰ ডাঙৰ আশাটো মই আগত পূৰণ কৰি ল'লোঁ মা। অঁ তুমি গাড়ীলৈ যাবা বুলি আমি পাছ চাই ল'ব নোৱাৰিলোঁ আৰু ইয়ালৈকে গুচি আহিলোঁ। অঁ ছাৰ, বাইদেউ আপোনালোক আহক আহক, সি এইমাত্ৰ আহি পাইছেহিহে। এতিয়া তুমি ইঞ্জিনিয়াৰৰ মাক হ'লা, এতিয়া অন্ততঃ আমাক ছাৰ বাইদেউ বুলি মাতিবলৈ এৰা দেই। ছাৰ বাইদেউ, আপোনালোকৰ কাৰণেইতো মই আজি এইখিনি পাবলৈ সক্ষম হ'লোঁ। আপোনালোকে সহায় নকৰা হ'লে জানো মই কলিতে মৰি থাকিলোহেঁতেন। মই ইমানখিনি হ'ব নোৱাৰিলোহেঁতেনেই। আপোনালোক আমাৰ বাবে ভগৱান, আপোনালোক আমাৰ বাবে ভগৱান ছাৰ। এই হ'ব দে, নতুন গাড়ী অনাৰ পাৰ্টি এতিয়া খুৱাব লাগে বুলি এইবিলাক কথা গাই থাকিব নালাগে। আজি ডবল পাৰ্টি হ'ব লাগিব। দিম কিয় নিদিম ছাৰ, ডবল পাৰ্টি হ'ব। কাইলৈ বিশ্বকৰ্মা পূজা নহয়, সেয়েহে আজিয়ে গাড়ীখন লৈ আহিলোঁ। কাইলৈ পূজা পাতিব লাগিব, ডাঙৰকৈ পূজা পাতিম। তেতিয়াহ'লে আজিৰ পৰা আমাৰ ঘৰত ভাত পানী বনোৱা বন্ধ আৰু ইয়াতে আজিৰ পৰা খাই থাকিম আৰু, নে কি কোৱা? হ'ব কিনো আৰু, আপোনালোকক খুৱাবলৈ পালে মই আটাইতকৈ সুখী হ'ম। পিছে এতিয়াৰ পৰা ল'ৰাই একেবাৰে কাম কৰিবলৈ নিদিয়ে বুলি আমাৰ ঘৰলৈ একেবাৰে যোৱাটো বন্ধ কৰি নিদিবা আকৌ। তুমি আমাৰ ঘৰলৈ সদায় গৈ পৰিয়ালৰ এজনী নিচিনা হৈ পৰিলা। একেবাৰে নোযোৱা কৰি থাকিলে বৰ বেয়া লাগিব। মাজে সময়ে কিন্তু গৈ থাকিবা। ৰং, মাক আমাৰ ঘৰলৈ পঠিয়াই দিবা কিন্তু, নহ'লে বহুত বেয়া পাম। আৰে কি কয় বাইদেউ, কিয় নাযাব মা আপোনালোকৰ ঘৰলৈ? মাক মই কাম কৰিবলৈহে মানা কৰিছোঁ। এতিয়া মই ডাঙৰ হ'লোঁ, এতিয়া মই নিজে এটা সংস্থাপন পালোঁ। এতিয়া আৰু মাক মই আগৰ দৰে কষ্ট কৰিবলৈ নিদিওঁ। গতিকে আপোনালোকৰ ঘৰলৈ মা যাব, কিন্তু মই মাক কাম কৰিবলৈ নিদিওঁ। আপোনালোকে চিন্তা কৰিব নালাগে, মা আপোনালোকৰ ঘৰলৈ কৈয়ে থাকিব দিয়ক। ৰং, আজি সঁচাকৈ মোৰ মনটো বহুত ভাল লাগিছে। তুমি মোক কথা দিয়াৰ মতে কৰি দেখুৱালা। তোমাক লৈ আমি সকলোৱে গৌৰৱ কৰিছোঁ। তোমাৰ দৰে ল'ৰা থাকিলে কোনো চিন্তাই নাই। তুমি যেনেকৈ কথা দিলা তেনেকৈ তুমি সফল হ'লা। এতিয়া তোমাৰ কৰ্মত তুমি সৎ পথেৰে আগুৱাই যাবলৈ মই আশীৰ্বাদ কৰিছোঁ। তুমি সদায় সফল হোৱা। ধন্যবাদ ছাৰ, ধন্যবাদ। আপোনাৰ অবিহনে ইমানখিনি সম্ভৱ নাছিল। আপুনি মোক যেনেকৈ কথা দিলে তেনেকৈ মোক পঢ়ুৱালে, যাৰ বাবে আজি মই সেই পৰ্যায়ত পাবলৈ সক্ষম হ'লোঁ। নহ'লে যে আমাৰ কি অৱস্থা হ'ল হয় কোনো ঠিক নাই। তুমি ভালদৰে নপঢ়া হ'লে জানো ইমানখিনি কৰিব পাৰিলা হয়? তোমাৰ দৰে ভাল চোকা ল'ৰা এজনক আমি আগবঢ়াই নিব পাৰিছোঁ, সেয়াই আমাৰ বাবে বহুত ডাঙৰ কথা। বাৰু এতিয়া কথা বতৰাই পাতি থাকিবানে? ব'লা ভিতৰলৈ ব'লা, মিঠাই নিছে নহয় দৰাই, চাহ খাই যাব লাগিব। আকৌ ৰাতিলৈ খানা খাবলৈ আহিব লাগিব কিন্তু দেই। কিয় নাহিম, আহিমতো। ব'লা তুমি চাহ বনোৱাগৈ। তুমি কি হ'ল সেনেকৈ কান্দি কাটি ওলাইছে যে? বাইদেউ মোক সহায় এটা কৰক। মোক যেনে তেনে টকা 2000 ধাৰলৈ দিয়কচোন। বহুতৰ ওচৰত বিচাৰিলোঁ, কাৰো ওচৰত নাপালোঁ। ল'ৰাটো কালি বাইক চলাই কালি এক্সিডেণ্ট হ'ল নহয়। তাক পুলিচে ধৰি লৈ গ'ল। সি বাইকেৰে মানুহজনীক খুন্দিয়াইছিলে, বাৰুকৈ মানুহজনী একো নহ'লে। কিন্তু তাক পুলিচে ধৰি লৈ গ'ল। এতিয়া তাক উলিয়াই আনিবলৈ মোক টকা 2000 লাগিছিল। কাৰো ওচৰতে বিচাৰি নাপালোঁ। শেষত উপায় নোহোৱা হৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বৰ আশা কৰি আহিছোঁ মোৰ ল'ৰাটো উলিয়াই আনিবলৈ। মোক টকা 2000 এটা সহায় কৰক বাইদেউ। কি তুমি মোৰ ওচৰলৈ টকা বিচাৰি আহিছা? আমাৰ দৰে ভিক্ষাৰী ওচৰলৈ? বাইদেউ তেনেকৈ নক'ব। মোক টকাকেইটা দি সহায় কৰক বাইদেউ। আপোনালোকৰ ওচৰলৈ নিজৰ বুলি সহায় বিচাৰি আহিছোঁ। আপুনি কি ক'লে? আমি আপোনালোকৰ নিজৰ? কোনটো এংগলৰ পৰা আপোনালোক আমাৰ নিজৰ কওকচোন? যিজনী মানুহে মোক তেওঁলোকৰ নতুন গাড়ীখনত একো ফটো উঠোৱাৰ বাবে পূজাৰ প্ৰসাদ কেইটামান খাবলৈ নিদিয়াকৈ অপমান কৰি পঠিয়াই দিলে, সেই মানুহজনী আজি মোৰ ঘৰত টকা বিচাৰি আহিছে? কি আচৰিত! মোৰ বহুত ডাঙৰ ভুল হৈছিল। তই মোক ক্ষমা কৰি দে ৰং। মই তোক তেনেকুৱা কৰিব নালাগিছিল। মই কৰা ভুলৰ শাস্তি মই এতিয়া পাইছোঁ। ল'ৰাটো ভাল চাকৰি কৰিব বুলি বাহিৰত থৈ পঢ়াইছিলোঁ, কিন্তু সি বেয়া সময়ত পৰি বহুত বেয়া হ'ল। পঢ়া শুনাটো বাদেই কেৱল মদ ভাং এইবিলাকতহে তাৰ গুৰুত্ব। লাগ বুলি ক'লে বস্তু লাগে। তাৰ এই ৰূপ দেখি দেউতাকো বেছি দিন জীয়াই নাথাকিল। এতিয়া সি মোক খুলি খাইছে। সি বৰ বেয়া ল'ৰা হ'ল। বাইক চলাই উদণ্ড হৈ ঘূৰি ফুৰে। আজি বোলে আগ খুন্দিয়ালে, কালি বোলে তত বোলে পৰি আছে। সেয়া গতি হৈছে মোৰ। উপায় নাই, কি কৰিম? তহঁতৰ ওচৰলৈ আহিছোঁ। মোক ক্ষমা কৰি দে বোপাই। তোক মই তেনেকৈ কৰিব নালাগে।
নালাগিছিল আজি মই অনুভৱ কৰিছোঁ মোক ক্ষমা কৰি দিয়ক বাইদেউ এতিয়া ক্ষমা বিচাৰি আহিছে সেইকণ সময়ত এই দেউতাক নোহোৱা সৰু ল'ৰাটোক আপুনি অকণমান মৰম চেনেহ কৰাৰ সলনি আপুনি ইমান বেয়া ব্যৱহাৰ কৰিছিল ভাবকচোন তাৰ মনত কিমান দুখ পাইছিল সেয়া আপোনাৰ অহংকাৰ আছিল যাৰ বাবে আপুনি ল'ৰাটোক ইমান বেয়াকৈ কৈছিল আৰু আজি আপোনাৰ অহংকাৰৰ পতন হ'ল সেইকেইটা দিনত আপুনি টকা কেইটামান চুবলৈ পাই বৰ ওপৰলৈ উঠিছিল নিজৰ আপোন মানুহবোৰক পাহৰি গৈছিল কিন্তু চাওকচোন আজি আপোনাৰ লগত যিবোৰ মানুহে আগতে আপোনাৰ বন্ধু হৈ আছিল সেই মানুহবোৰেই চাগে আপোনাক আজি টকা দিবলৈ অমান্তি হ'ল যাৰ বাবে আপুনি আজি শেষত এওঁলোকৰ ওচৰতে হাত পাতিবলগীয়া হ'ল দেখিলে ভগৱানে কাৰ কেতিয়া ভাগ্য কেনেকৈ সলনি কৰে হয় দিয়া তুমি একদম ঠিক কথা কৈছা মানুহে সেইটো কাৰণে ধন টকা পইচাক লৈ অহংকাৰ কৰিব নাপায় ভগৱানে দিও চাই নিও চাই হয় হয় দিয়ক আপোনালোকে একদম ঠিক কথা কৈছে মই বহুত অহংকাৰী হৈ পৰিছিলোঁ যাৰ বাবে মই বাইদেউহঁতক গুৰুত্বই দিয়া নাছিলোঁ দাদাৰ বাবেই মানুহজনে চাকৰিটো পাইছিল আৰু আমি ধন টকা পইচা চুবলৈ পাই নৱহঁতৰ কথা ভাবিবলৈ এৰি দিছিলোঁ আমাৰ ঘৰলৈ যাবলৈ আনকি মানা কৰিছিলোঁ আজি মই সেই অহংকাৰৰ মই শাস্তি পাইছোঁ মোক ক্ষমা কৰি দিয়ক বাইদেউ মোক ক্ষমা কৰি দিয়ক আৰু মোক টকা কেইটা দি সহায় কৰক নহ'লে মোৰ একমাত্ৰ ল'ৰাটো জেলতে থাকিব বাৰু হ'ব দিয়া তুমি নিজৰ ভুলটো যেতিয়া বুজি পাইছা তাতকৈ আমাক আৰু একো নালাগে হ'ব বাৰু তোমাৰ টকাকেইটা লৈ যাবা মই নিদিওঁ বুলি নকওঁ যিমান যি হ'লেও তোমালোকে আমাক আপোন বুলি নাভাবিলেও আমি তোমালোকক নিজৰ বুলিয়ে ভাবোঁ গতিকে তোমালোকৰ ৰাজাক উলিয়াবৰ বাবে তোমাৰ যিকেইটা টকাৰ প্ৰয়োজন সেইকেইটা লৈ যাবা দিয়া মই তোমাক নিৰাশ নকৰোঁ আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ ৰং তই এই খুৰীয়েৰক বেয়া পাই নাথাকিবি দেই এই খুৰীয়েৰে অহংকাৰী হৈ পৰিছিলোঁ যাৰ বাবে তোক সেইদিনাখন ইমান বেয়াকৈ কথা শুনাইছিলোঁ আজি তোৰ সফল হোৱা দেখি ভাল লাগিছে সঁচাকৈ তই এনেকৈ আগুৱাই যাওঁ এতিয়া মই তোক আশীৰ্বাদ কৰিছোঁ তই আগুৱাই যা হ'ব দিয়ক খুৰী মইনো সৰু ল'ৰাটোহে আপোনাক কি মাফ কৰি দিম আপুনি যেতিয়া নিজৰ ভুলখিনি বুজি পাইছে সেইটোৱে যথেষ্ট শেষত এটাই কথা কওঁ কেতিয়াও ধন টকা পইচাক লৈ অহংকাৰ কৰিব নাপায় মানুহে সদায় মানুহক মানুহ হিচাপে গণ্য কৰিব লাগে ধন টকা পইচা বা দুখীয়া ধনী চাই নহয় এই মানুহহালক চাওকচোন এই মানুহহাল নোহোৱা হ'লে আজি আমাৰ এই অৱস্থা নহ'লে হয় এই মানুহহালৰ ইমান টকা পইচা দুইজনেই চাকৰিয়াল তথাপিও কোনো দিনে আমি সৰুৰ পৰা অহংকাৰ নেদেখিলোঁ মোৰ মাক নিজৰ বায়েকৰ দৰে মৰম কৰে অথচ সেইখন ঘৰত মোৰ মায়ে কামহে কৰিছিল আৰু মোক ইমানখিনি পঢ়োৱাৰ দায়িত্ব ল'লে যাৰ বাবে মই আজি এজন ইঞ্জিনিয়াৰ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'লোঁ এইবোৰ মানুহৰ পৰা শিকিব লাগে বুজিছে ধন টকা পইচা হ'লেই নহয় মানুহৰ অকণমান ভালকৈ ভাবিব পৰা শক্তিও থাকিব লাগে অহংকাৰী হৈ আজি কি পালে নিজৰ মানুহজনক হেৰুৱালে আৰু ল'ৰাটো বিপথে পৰিচালিত হ'ল এতিয়া অন্ততঃ আপুনি সকলো বুজি পালে হ'ব দিয়ক মোৰ বাবে সেয়াই যথেষ্ট টকাকেইটা লৈ যাব ঘূৰাই দিব নালাগে বাৰু দিয়ক আমি সেইকেইটা টকা নলওঁ আপুনি ল'ৰাটোক ভাল কৰিবলৈ চেষ্টা কৰিব ধন্যবাদ ৰং বাইদেউ কাইলৈ এপাক আহিব ৰঙে গাড়ী ল'লে নহয় কাইলৈ বিশ্বকৰ্মা পূজাখিনি ডাঙৰকৈ পাতিব নে কি কোৱা ৰং অঁ ছাৰ হয় বন্ধু বান্ধৱীসকল দেখিলেনে অহংকাৰৰ কেনেকৈ অধপতন হ'ল সেইকাৰণে মানুহে ধন টকা পইচাক লৈ অহংকাৰ কৰিব নাপায় ভগৱানে এদিন দিও চাই নিও চাই নহয়নে বাৰু আৰু বন্ধু বান্ধৱীসকল আজি কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে বা যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ আপোনালোকৰ বাবে ধুনীয়া এটা কাহিনী লৈ আহিম সকলোকে বিশ্বকৰ্মা পূজাৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ আপোনালোক সকলো সুস্থ থাকক ধন্যবাদ।